পুনৰবাৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰৰ স্থান গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ কঁঠালমুৰিৰ চানপাৰাৰ শান্তনা দাস নামৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ আছে। স্ক্ৰীণত দেখি থকা এইজন হৈছে বিজিত দাস আৰু এই বিজিত দাসৰে পত্নী শান্তনা দাস যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ আছে ধনুভাঙাৰ পৰা। আৰু ৰাজ্যত নিতৌ বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে তেনেধৰণৰ উদ্বেগজনক ঘটনা সংঘটিত হ'ল এইবাৰ ৰাজ্যখনৰে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ কঁঠালমুৰিৰ চানপাৰাৰ আৰু চানপাৰাৰ শান্তনা দাস নামৰ এগৰাকী বোৱাৰী যোৱাকালিৰে পৰা নিৰুদ্দেশ হৈ আছে আৰু প্ৰায় 2 বছৰীয়া এগৰাকী সন্তানৰ মাতৃ আচলতে শান্তনা দাস। পুনৰবাৰ জনাই দিছোঁ, প্ৰায় 2 বছৰীয়া এগৰাকী সন্তানৰ মাতৃ শান্তনা দাস আৰু এইগৰাকী স্বামী বিজিত দাস। আৰু যোৱাকালিৰে এইগৰাকী শান্তনা দাস, স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া শান্তনা দাসৰ ফটো। আৰু এইগৰাকী শান্তনা দাস যোৱাকালি পৰিয়ালৰ লোকক কৈ আহিছিল যে তেওঁ ধনুভাঙালৈ টকা উলিয়াবলৈ আহিব আৰু তাৰপিছতে তেওঁ ঘৰলৈ উভতি যাব। দুপৰীয়া প্ৰায় 12মান বজাত এইগৰাকী শান্তনা দাস ওলাই আহিছিল তাত পইচা উলিয়াম বুলি, কিন্তু শান্তনা দাস সন্ধিয়ালৈকে ঘৰলৈ উভতি নগ'ল। পৰিয়ালৰ লোকে বাট চাই আছিলে যে শান্তনা দাস আহিব, কিন্তু শান্তনা দাস আৰু যি ওলাই আহিল টকা নিবলৈ সেই শান্তনা দাস আৰু ঘৰলৈ উভতি নগ'ল। তাৰপিছতে পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিল। স্বামী বিজিত দাস, এইগৰাকী বিজিত দাসে ধনুভাঙালৈকে আহিছিল খা খবৰ ল'লে। ওচৰৰ পাজৰৰ লোকসকলৰ পৰা জানিব পাৰিলে যে শান্তনা দাস প্ৰায় 3মান বজালৈকে ধনুভাঙা চকতে আছিল আৰু তাৰপিছতে কোনো লোকে শান্তনা দাসক দেখিবলৈ পোৱা নাছিল। পৰিয়ালৰ লোকে চিন্তিত হয়, তেওঁলোকে ধূপধাৰা আৰক্ষী থানাত আহি খবৰটো দিয়ে, কিন্তু বৰ্তমানলৈকে শান্তনা দাসৰ কোনো সংহত লাভ কৰা নাই পৰিয়ালৰ লোকে। আৰু শান্তনা দাসৰ লগত কোনো মোবাইল ফোন নাছিল, যাৰ বাবে কণ্টেক্টো কৰিব পৰা নাই। তো হঠাৎ আচলতে শান্তনা দাস ক'ত হেৰাল, ক'ত নিৰুদ্দেশ হ'ল, ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। লগতে এগৰাকী প্ৰায় 2 বছৰীয়া সন্তানো যিহেতু আছে, ইয়াক লৈও চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। তো আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো, যদি আপোনালোকৰ একো অসুবিধা নহয়, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি শান্তনা দাসৰ কোনোবা বন্ধু বান্ধৱীয়ে কিবা সম্ভেদ পায় তেন্তে স্ক্ৰীণত নাম্বাৰ দিয়া আছে 6001187219, এই নাম্বাৰটো দিয়া আছে আৰু এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি দিব। এয়া স্বামী বিজিত দাসৰ যি ফোন, সেই ফোন নাম্বাৰটো হয়। তো ঘটনা সংক্ৰান্তত বিজিত দাসৰ মন্তব্য আছে, বিজিত দাসৰ আইতাৰ মন্তব্য আছে, সেয়া আপোনালোকক শুনাইছোঁ। আমাৰতো মানে বেংকত যাম বুলি কৈছিল। কি হয় আপোনাৰ? মোৰ ৱাইফ হয়। কি নাম? শান্তনা দাস। আগতে ৰাখা আছিলে, এতিয়া দাস হৈছে। মানে 12টামান বজাত ওলাই গৈছে ঘৰৰ পৰা যোৱাকালি বেংকত যাম বুলি কিনে। পাছত ধন্যবাদ যাই কিনে 3টামান বজালৈকে আছিলে তাতে। পাছত বেলেগে গৈছিলে, মই 4:30 বজাত দিলোঁ। পাছত নোহোৱা মানে ক'ত গম পাই নাই? গম পোৱা নাই, এতিয়ালৈকে গম পোৱা নাই। ফোন আছিল নে লগত? মোবাইলখন তাৰ লগত ফোন নাছিল। আপোনাৰ নামটো? মোৰ নাম শ্ৰী বিজিত দাস। কিবা কাজিয়া চাজিয়া হৈছিল নেকি আপোনালোকৰ? মানে তাই দুপৰীয়া ওলাই গৈছিল নেকি? দুপৰীয়া বেংকত যাম বুলি কিনে ওলাই গৈছে। বেংকৰ ক'ত? বেংকত ধনুভাঙাত। মানে পইচা ওলাব যাব। ঘৰৰ চবকে কৈছে। আকৌ বাচ্ছা এটাও আছে না? কিমান বছৰৰ? 1 বছৰ নোহোৱা। আৰক্ষীক জনোৱা হৈছে, থানাত জনোৱা হৈছে। ৰাতি যোৱা হৈছে। কালি 12টা বজাত ওলাই গৈছে। কি নাম নহয় আপোনাৰ বোৱাৰী? শান্তনা দাস। আমাৰ ইয়াতে দাস কৈছে আৰু পিছতো ওলাই গৈছে, মোক খুঁজছে বোলে আৰু কি আইতা যাবি নেকি? বোলো মই নাযাওঁ, মোৰ একো সকাম নাই। পিছত আৰু নাযাওঁ। ক'ত যাম বুলি কৈছে? ধনুভাঙাত যাব, বেংকত বেংকত যায়। মই পইচা ওলাম, ওলাই সেনা কিবা কাঠৰ সেই কিবা কৰিম আৰু বাবাৰ ঔষধ আনিম। কাহ হৈ আছে, মই বোলো যাওঁ মা, সোনকালে ঔষধটা লৈ আহিব। ইয়াত কাহি আছে নংমান তাৰ কাহি আছে, যা সোনকালে আহিবি কৈছে আৰু মানে সন্ধিয়ালৈকে ঘূৰি নাহিল। আজি 24 ঘণ্টা হ'ল, আজিও নাই। মোবাইল ফোন আছিল নেকি লগত?
মোবাইল নাই নাই মিছা কথা, মোবাইল নাই মানে ক'ত যাব পাৰে তাই কিবা সন্দেহ কৰিছে আপোনালোকে নাই নাই মোৰ একো সন্ধ্যা নাই মই এইবিলাক একো নাজানো বা মই একো নাজানো কিবা গিৰাক ঘৈণীয়েকৰ মাজত কিবা কাজিয়া হৈছিল কাজিয়া একো নাই বা মই কৈছিলোঁ একো নাই ক'ত নাই কাজিয়া পেচাল দিবলৈ লৈছোঁ এক বৃহৎ উপহাৰ কুপনৰ খেল য'ত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে মুঠ 25 লাখ টকা মাত্ৰ 100 টকাৰ বিনিময়তে হয়তো কোনোবাই লাভ কৰিব পাৰে 25 লাখ টকা ইয়াৰ লগতে আছে কেইবাখনো বিলাসী বাহন দেখি আছে আপোনালোকে স্ক্ৰীনত থাৰ আছে স্কৰপিঅ' আছে আদিৰ দৰে বাহন আছে আৰু এই যিখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে এয়া অনুষ্ঠিত হ'ব তাৰিখটো দেখুৱাই দিছোঁ মই আপোনালোকক 25 জুলাইত অহা মাহৰ 25 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা এয়া স্ক্ৰীনত আপোনালোকে দেখি আছে 6টাকৈ হাউচৰ খেলা হ'ব আৰু 6টা হাউচৰে টিকেট মোৰ লগত বৰ্তমান আছে যদি আপোনালোকে টিকেট এই খেলখনৰ ল'ব বিচাৰে তেন্তে স্ক্ৰীনত থকা নম্বৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব টিকেটৰ সংখ্যাটো লিখি মানে কেইখন টিকেট লাগে ফোন নকৰিব ফোন কৰাৰ পৰিৱৰ্তে যদি আপোনালোকে হোৱাটছএপত মেছেজ দি দিয়ে তেন্তে আপোনালোকৰো সুবিধা হ'ব মোৰো সুবিধা হ'ব সৰ্বমুঠ প্ৰাইজ ৰখা হৈছে 19টাকৈ প্ৰাইজ ৰখা হৈছে আৰু কুপনৰ যি প্ৰাইজ সেয়া হৈছে 13টা আৰু বুকৰ প্ৰাইজ হৈছে 6টা আপোনালোকে দেখি আছে প্ৰাইজসমূহ মই আপোনালোকক দেখুৱাই দি আছোঁ এয়া প্ৰথম পুৰস্কাৰ কুপনৰ প্ৰাইজত 25 লাখ টকা নগদ কেছ মানি 25 লাখ দ্বিতীয় পুৰস্কাৰ মহিন্দ্ৰা স্কৰপিঅ তৃতীয় পুৰস্কাৰ মহিন্দ্ৰা থাৰ চতুৰ্থ পুৰস্কাৰ ৰয়েল এনফিল্ড হাণ্টাৰ পঞ্চম পুৰস্কাৰ ইয়ামাহা 6 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি বেলেনো 7 নম্বৰ পুৰস্কাৰ টিভিএছ ৰাইডাৰ 8 নম্বৰ পুৰস্কাৰ টিভিএছ এণ্টক 9 নম্বৰ পুৰস্কাৰ ইয়ামাহা R15 10 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি এল্টো K10 11 নম্বৰ পুৰস্কাৰ হণ্ডা ডিঅ 12 নম্বৰ পুৰস্কাৰ আছে টাটা এল্টছ 13 নম্বৰ পুৰস্কাৰ আছে অটো ৰিক্সা পেট্ৰল প্ৰাইজৰ সলনি আপোনালোকে নগদ ধনো ল'ব পাৰে তো ইয়াৰ সুবিধাসমূহ আছে বুকৰ প্ৰাইজ আছে প্ৰথম পুৰস্কাৰ আছে হিৰো স্প্লেণ্ডাৰ দ্বিতীয় পুৰস্কাৰ আছে কেছ মানি 10,000 তৃতীয় পুৰস্কাৰ আছে ৰেফ্ৰিজাৰেটাৰ চতুৰ্থ নম্বৰ পুৰস্কাৰ আছে ইনভাৰ্টাৰ সেটিং আৰু সেট এটা আছে পঞ্চম পুৰস্কাৰ আছে কেছ মানি 10,000 আৰু ষষ্ঠ পুৰস্কাৰ আছে এণ্ড্ৰইড মোবাইল ফোন তো আপোনালোকে যদি টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীনত থকা নাম্বাৰটো মোক হোৱাটছএপত মেছেজ দি দিব 6টাকৈ হাউচৰ খেলা হ'ব আৰু 6টা হাউচৰে টিকেট মোৰ লগত আছে অহা মাহৰ 25 এপ্ৰিল 25 লাখ টকা প্ৰথম পুৰস্কাৰ 25 লাখ টকা আপোনালোকক দেখুৱাই দি আছোঁ স্ক্ৰীনত আপোনালোকে দেখি আছে আৰু অহা মাহৰ 25 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে মাত্ৰ 100 টকা দাম টিকেটৰ আৰু প্ৰথম যি পুৰস্কাৰ সেয়া ৰখা হৈছে 25 লাখ টকা আছে থাৰ স্কৰপিঅ আদিৰ দৰে বিলাসী বাহনসমূহ